ভুল বুজাবুজিৰ কাৰণে এই দুটা দিন পৰহি আৰু যোৱাকালি কিছু নঘটিবলগীয়া ঘটনা এই অঞ্চলত সংঘটিত হৈছিলে, যিটো আমি সকলোৱে অত্যন্ত দুঃখিত হৈছোঁ। এই BTC অঞ্চলৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সময়। এই সময়ত এনেকুৱা ঘটনাবিলাকে আমাক সকলোকে মনত দুখ দিয়ে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদভাৱে সকলো খবৰ লৈ থকাৰ উপৰিও তেখেতে যোৱাকালিয়ে আৰক্ষী সঞ্চালক প্ৰধানক ইয়ালৈ পঠাইছিল। আৰক্ষী সঞ্চালক প্ৰধানে গোটেই ব্যৱস্থাটো তদাৰক কৰি আছিল আৰু আজি আমি দুগৰাকীকৈ মন্ত্ৰী, মই আৰু আমাৰ সতীৰ্থ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া ইয়ালৈ আহিলোঁ। ইয়াত আহি আমি এই অঞ্চলৰ যিসমূহ সংগঠন আছে, বিভিন্ন জনগোষ্ঠীয় সংগঠন বা সামাজিক সংগঠন, সকলোৰে লগত বহি আলোচনা কৰিলোঁ। এটা স্বাভাৱিক পৰিৱেশ, এটা অভয়ৰ পৰিৱেশ যাতে সদায় কোকৰাঝাৰ বা BTC অঞ্চলত থাকে, তাৰ কাৰণে সকলোৱে সচেতনতাৰে কাম কৰিবৰ কাৰণে আহ্বান জনালোঁ। সকলোৰে লগত বহি আলোচনা কৰিলোঁ আৰু যেহেতু ৰিলিফ কেম্প 5টা ৰিলিফ কেম্প হৈছিলে, সেই ৰিলিফ কেম্পবিলাকৰ প্ৰয়োজনীয়তা আছেনে নাই সেই কথাখিনিও সকলোৱে আলোচনা কৰি, যদি প্ৰয়োজনীয়তা নাই তেতিয়াহ'লে ৰিলিফ কেম্পৰ পৰা ৰাইজক ঘৰে ঘৰে যাব দিয়া এটা স্বাভাৱিক পৰিৱেশ আনাৰ কাৰণেও কি কৰিব লাগে সেইখিনি আলোচনা কৰিলোঁ। তাৰ আগে আগে আমি পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লগত গোটেই ঘটনাটোৰ আমি ৰিভিউ ল'লোঁ বা পৰ্যবেক্ষণ কৰিলোঁ কিয়ত কি হৈছে আৰু চৰকাৰৰ ফালৰ পৰা, বিশেষকৈ অসম চৰকাৰ আৰু BTC প্ৰশাসনৰ ফালৰ পৰা য'ত যি ধৰণৰ সহায় সহযোগিতা লাগে গোটেইখিনি কৰি এটা স্বাভাৱিক পৰিৱেশ যাতে ঘূৰি আহে তাৰ কাৰণে সকলো ব্যৱস্থা ল'বৰ কাৰণে নিৰ্দেশনা দিছোঁ। অহা পৰহি মই আকৌ এবাৰ আহিম। পৰহি যিসকল ব্যক্তি নিহত হ'ল তেখেতসকলৰো পৰিয়ালৰ খবৰ ল'ম আৰু বাকী যিসকল আহত হৈছিল তেওঁলোকৰো যি ধৰণৰ সা সুবিধা লাগে গোটেইখিনিৰ ব্যৱস্থা কৰিম। ইতিমধ্যে জিলা আয়ুক্তক সকলো নিৰ্দেশনা দিয়া হৈছে। পুলিচ প্ৰশাসনে সঠিকভাৱে কাম কৰি আছে আৰু BTC প্ৰশাসনেও হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে গোটেইখিনি ঠিক ঠাক কৰি আছে। মই ভাবোঁ যে স্বাভাৱিক পৰিৱেশ ইতিমধ্যে আহিছে আৰু ক'ৰবাত যদি অকণমান ভয় শংকা বা কিবা মনত অসুবিধা আছে এইখিনি আজিৰ ভিতৰতে গোটেইখিনি ঠিক হৈ যাব বুলি আশা ৰাখিছোঁ। এই গোটেইখিনি ব্যৱস্থাটো আজি আমাৰ জিলা আয়ুক্তই পৰ্যবেক্ষণ কৰি আছে। আচলতে যেনেকৈ ৰিউমাৰবিলাক ওলায় তেনেকুৱা নহয়, গতিকে জিলা আয়ুক্তই টীম পঠাইছে। গোটেই টীমে ছাৰ্ভে কৰি অহাৰ পিছত আমি গোটেইটো গম পাম আচলতে কি হৈছে। গাঁৱে গাঁৱে ছাৰ্ভে কৰিবলৈ দিয়া হৈছে। গোটেই তথ্যখিনি আহিলে যি ক্ষতি হৈছে অসম চৰকাৰে সকলো ক্ষতিৰ যি ক্ষতিপূৰণ সেইখিনিৰ ব্যৱস্থা কৰিব।